এই নেচাৰেল তেলটোৱে আপোনালোকৰ চুলি খৰা, চুলি পকা, চুলি ফটা সমস্যা দূৰ কৰি আপোনালোকৰ চুলিখিনি সিল্কি শাইনি হোৱাত সহায় কৰিব। আপোনালোকে এইটো বনাবলৈ একো কষ্ট কৰিব নালাগে। আপোনালোকৰ ঘৰতে থকা সাধাৰণ কেইটামান বস্তুৰে এই তেলটো আপোনালোকে বনাই চুলিত লগালে চুলিৰ একো সাইড ইফেক্টও নহব আৰু চুলিখিনি আপোনালোকৰ খৰা, পকা আৰু ফটা সমস্যা দূৰ হ'ব। হাই ফ্ৰেন্ডস, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই মোৰ এই ভিডিঅ'টোত আপোনালোকক চুলিত খনা এটা নেচাৰেল অইল বনাই দেখুৱাম। আমাৰ সকলোৰে ঘৰত থকা সাধাৰণ নেচাৰেল বস্তুবোৰে আমাৰ চুলি খৰা সমস্যা দূৰ কৰাত বেছিকৈ সহায় কৰে। এই চুলি খৰা সমস্যাটো পুৰুষ মহিলা সকলোৰে হয়। সেইকাৰণে এই তেলটো আপোনালোকে পুৰুষ মহিলা সকলোৱে লগাব পাৰিব। আজিকালি দিনত খুব কম বয়সৰ পৰাই মানুহৰ চুলি খৰা, চুলি পকা এই সমস্যাবোৰ আৰম্ভ হোৱা দেখা যায়। যদি বেছিকৈ কেমিকেল যুক্ত প্ৰডাক্ট চুলিত সানি চুলিৰ যত্ন কৰা হয় তেতিয়া হলে কম বয়সৰ পৰাই চুলি খৰা, চুলি পকা, চুলি ফটা এই সমস্যাবোৰ আহি যায়। গতিকে আমি যিমান পাৰো সাধাৰণ নেচাৰেল বস্তুবোৰে চুলিৰ যত্ন কৰিব লাগে। তেতিয়া একো সাইড ইফেক্ট নহব আৰু চুলিখিনি বহুত বয়সলৈ নপকিব আৰু নসৰিব। নিয়মিত যদি চুলিত তেল খনা হয় তেতিয়া হলে চুলিখিনি হেলদিও হ'ব আৰু চুলি গুৰিটো মজবুত হৈ থাকিব। এতিয়া মই আপোনালোকক চুলি খৰা, পকা, ফটা সমস্যা দূৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা তেল বনাই দেখুৱাম। এই তেলটো কেনেকৈ বনাও চাও বলক। এই তেলটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তে বলক এতিয়া মই আপোনালোকক তেলটো বনাই দেখুৱাম। এই নেচাৰেল হেয়াৰ অইলটো বনাবৰ কাৰণে মই ললো এয়া আমলখি। মই আমলখি 8টা লৈছো। আপোনালোকৰ যদি চুলি বেছিকৈ দীঘল, আমলখিৰ পৰিমাণটো অকণ বঢ়াই ল'ব। এতিয়া মই এই আমলখি কেইটা পিচি ল'ম, এটা মিক্সাৰ জাৰতে পিচি ল'ম। আপোনালোকে খুন্দনাটো থেতালি ল'ব পাৰে। এতিয়া মই এয়া পিচি ললো। পিচি লওঁতে দেখিছে খুব ধুনীয়াকৈ এয়া গুড়া হৈ গৈছে। ইয়াৰ পৰা এতিয়া মই ৰসটো উলিয়াই ল'ম। এই আমলখিৰ ৰসটো লাগিব এই হেয়াৰ অইলটো বনাবৰ কাৰণে। এতিয়া মই এখন চেকনি পাতি ল'ম আৰু এই চেকনিখনতে চেকি মই ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। আমলখিত ভিটামিন চি থাকে, সেইকাৰণে আমাৰ চুলিৰ কাৰণে বহুত বেছিকৈ ভাল হয়। আৰু আমলখিটো আমি খাবও লাগে, খালেও আমাৰ চুলিৰ কাৰণে ভাল হয়। আৰু চুলিত যদি ৰসটো লগাব পাৰে তেতিয়াও আমাৰ চুলিৰ কাৰণে বেছিকৈ ভাল হয়। এতিয়া ৰসখিনি উলিয়াই ল'লো। উলিয়াই লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিম অকণমান এয়া নাৰিকল তেল। নাৰিকল তেল মই মোৰ চুলিৰ জোখত লৈছোঁ। এচামুচ প্ৰথমতে দি লৈছোঁ, অকণমান কম হোৱা যেন দেখিলে আকৌ দিম। এতিয়া দেখিছোঁ অকণমান কম হৈছে, মই আৰু আধা চামুচৰ জোখাৰে এয়া নাৰিকল তেল দি পেলাই মিক্স কৰিছোঁ। ইয়াৰ পাছত মই এতিয়া লৈছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে কিনাও ল'ব পাৰে, নহ'লে ঘৰত থকা নেচাৰেল এল'ভেৰাটো ল'ব পাৰে। এতিয়া মই এয়া এল'ভেৰা জেলটো দি পেলাই এয়া মিক্স কৰি দিছোঁ ভালকৈ। এল'ভেৰা জেলটো দিয়াৰ লগে লগে আপোনালোকে দেখিব অকণমান ফাটি যোৱাৰ নিচিনা হয়। আপোনালোকে ভয় নাখাব, একো প্ৰব্লেম নহয়, আপোনালোকে চুলিত লগাব পাৰিব। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এয়া ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলটো আমাৰ চুলিৰ কাৰণে বহুত বেছিকৈ ভাল হয়, ছালৰ কাৰণেও বহুত বেছিকৈ ভাল হয়। ভিটামিন ই অইলটো মই এয়া 2টা লৈছোঁ, আপোনালোকেও 2টা ল'ব। যদি আপোনালোকৰ চুলি বহুত বেছিকৈ দীঘল তেতিয়াহ'লে 3টা লাগিব। আপোনালোকে এনেকৈ ভিটামিন ই অইলটো উলিয়াই ইয়াৰ লগতে মিক্স কৰি ল'ব। মই ইয়াৰ ভালকৈ মিক্স কৰি লৈছোঁ। গোটেইকেইটা বস্তু ভালকৈ মিক্স হ'ব লাগিব, তেতিয়াহে চুলি লগাব পৰা হ'ব। ভিটামিন ই টেবলেটৰ অইলটো অলপ ডাঠ হয়, সেইকাৰণে মিক্স হওঁতে অকণ সময় লাগিব। আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। এতিয়া মোৰ এয়া মিক্স কৰি হৈ গ'ল। মিক্স কৰি হৈ যোৱাৰ পাছত এই তেলটো এতিয়া চুলিত কেনেকৈ লগাব সেই নিয়মটো মই আপোনালোকক ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। ইয়াত মই এল'ভেৰা মিক্স কৰিছোঁ। এল'ভেৰাটো আপোনালোকে নেচাৰেল এল'ভেৰা জেলটো দিব পাৰে। যদি আপোনালোকৰ নেচাৰেল এল'ভেৰা জেল আছে তেতিয়াহ'লে বেছি ভাল হ'ব। নেচাৰেল এল'ভেৰা জেলটো উলিয়াই আপোনালোকে ইয়াৰ লগতে মিক্স কৰিব পাৰিব। কিন্তু যদি আপোনালোকৰ নেচাৰেল এল'ভেৰা নাই তেতিয়াহ'লে মোৰ দৰে আপোনালোকে কিনা যিটো এল'ভেৰা সেইটো দিলেও হ'ব। চুলি খৰা, চুলি পকা, চুলি ফটা সমস্যা দূৰ কৰিবৰ কাৰণে এই তেলটো এতিয়া মই আপোনালোকক বনাই দেখুৱালোঁ। এতিয়া এই তেলটো সপ্তাহত কেইদিন লগাব লাগিব, চুলিত এইটো কেনেধৰণে লগাব লাগিব, চুলিত লগাই কিমান সময় ৰাখিব লাগিব সেইটো মই আপোনালোকক এতিয়া কৈ আছোঁ। এইটো চুলিত লগাবলৈ হ'লে আপোনালোকে চেৰামৰ দৰে লগাব পাৰে। এডাল মই ডপাৰ আনিছোঁ। এই ডপাৰডালতে এনেকৈ ভৰাই লৈছোঁ। লৈ চুলিৰ গুৰিত এনেকৈ অলপকৈ দি দিছোঁ। দিয়াৰ পাছত আপোনালোকে চুলিৰ গুৰিটো এনেকৈ অকণমান মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে
চুলিৰ গুৰিয়ে চুলিৰ ভিতৰলৈ এই অইলটো যোৱাত সহায় হ'ব আৰু আপোনালোকৰ চুলিৰ স্কেল্পটো মজবুত হ'ব আৰু চুলিখিনি সৰা পকা সমস্যা দূৰ কৰাত সহায় হ'ব। এনেকৈ চুলিৰ গুৰিত লগাই আপোনালোকে অকণমান মাছাজ কৰি দিব। এইটো আপোনালোকে চুলিত সনা চেৰাম হিচাপেও লগাব পাৰে, চুলিত লগোৱা তেল হিচাপেও লগাব পাৰে। আপোনালোকে এনেকৈ ডপাৰ সহায়ত যদি লগায় খুব সহজে লগাব পাৰিব আৰু যদি হাতেৰে লগায় তেতিয়া আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব পাৰে আৰু ডপাৰ সহায়ত লগাবলৈ হ'লে আপোনালোকৰ অকণো নপৰে, ভালকৈ লগাব পাৰিব, খুব ধুনীয়াকৈ চুলিৰ গুৰিত লাগি যাব। এনেকৈ আপোনালোকে ডপাৰৰ সহায়ত লগালে নপৰিবও আৰু লগাবলৈও সুবিধা হ'ব, নহ'লে বেছি পনীয়া যে সেইকাৰণে চুলিত লগাবলৈ অসুবিধা হ'ব পাৰে। সেইকাৰণে মই ডপাৰৰ সহায়ত লগাই পেলাই দেখুৱাইছোঁ। আপোনালোকৰ ঘৰত যদি এই ডপাৰটো নাই তেতিয়াহ'লে আপোনালোকে হাতত লৈ অকণমানকৈ চুলিত তেল সনাৰ দৰে লগাই দিব। ডপাৰ হ'লে সুবিধা হয় লগাবলৈ। এনেধৰণে আপোনালোকে চুলিৰ গুৰিত লগাই ধুনীয়াকৈ মাছাজ কৰিব। 5-10 মিনিট এনেকৈ গোটেইখিনিতে লগাই চুলিখিনি এনেকৈ মাছাজ কৰি থাকিব। 5 মিনিট মাছাজ কৰাৰ পাছত আপোনালোকে চুলিখিনি এনেকৈ 1.5 ঘণ্টামানলৈ থৈ দিব। 1.5 ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি মাইল্ড শ্বেম্পুৰে শ্বেম্পু কৰিব। মাইল্ড শ্বেম্পু মানে কেঁচুৱা ল'ৰা ছোৱালীক বা সৰু ল'ৰা ছোৱালীক আমি যিটো শ্বেম্পু ব্যৱহাৰ কৰোঁ সেই শ্বেম্পুৰে আপোনালোকে চুলিখিনি ধুই দিব। এনেকৈ যদি আপোনালোকে এই তেলটো লগাই মাইল্ড শ্বেম্পু ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলি ফটা সমস্যা দূৰ হ'ব। এতিয়া মই আপোনালোকক দেখুৱাই দিলোঁ যে তেলটো আপোনালোকে চুলিত কেনেদৰে সানিব আৰু সানি পেলাই কিমান সময় ৰাখিব সেইটোও ক'লোঁ। ইয়াৰ পাছত আপোনালোকে এই তেলটো সপ্তাহত কেইদিনকৈ লগাব সেইটো কৈছোঁ। এই তেলটো আপোনালোকে সপ্তাহত 2বাৰ বা 3বাৰকৈ লগাব পাৰিব। ইয়াত মই ভিটামিন ই কেপচুল মিলাইছোঁ আৰু এই ভিটামিন ই কেপচুলে চুলি ফটা সমস্যা দূৰ কৰিব, চুলি পকাও সমস্যা দূৰ কৰিব আৰু চুলি সৰা সমস্যাও দূৰ কৰিব আৰু চুলিখিনি হাইড্ৰেট কৰি ৰাখিব। চুলিখিনি গুৰিটোত এটা ভাল শক্তি দিব, যাৰ ফলত আমাৰ চুলিখিনি হেল্ডি হ'ব, সৰাও বন্ধ হ'ব। গতিকে আপোনালোকে এই তেলটো বনাই লগাই চাব, নিশ্চয় এটা ভাল ৰিজাল্ট পাব আৰু আপোনালোকৰ চুলি সৰা সমস্যা দূৰ হ'ব। যদি আপোনালোকৰ কম বয়সতে চুলিখিনি পকি গৈছে তেতিয়াহ'লে এই তেলটো লগালে আপোনালোকৰ চুলি পকা সমস্যা কম কৰাত সহায় কৰিব। আজি মই এই ভিডিঅ'টোত আপোনালোকক খুব বঢ়িয়া এটা চুলিত সনা তেল বনাই দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই তেলটো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।